Hey guys, welcome to my channel Heroes Blog. মানে বন্ধুসকল আপোনালোকক কোৱা মতে আজি 6 ডিচেম্বৰ আজি আমি লোকেল এৰিয়া চাফাই যোনটো মই মিছন আপোনালোকৰ হোৱাটছআপত দিছিলোঁ আৰু ইনষ্টাগ্ৰামত দিছিলোঁ সেইটো আজি কৰিম মানে যিবোৰ আমাৰ লোকেল এৰিয়া আছে মানে ৰাস্তাৰ বোৰ ধৰা নাযায় কাৰণ এইবোৰ জি এম চি ডিপাৰ্টমেণ্টৰ মানুহ আহি চাফা কৰে চ' আমি সেইবোৰ নকৰোঁ আমাৰ যিবোৰ সৰু সৰু গলিবোৰ আছে সেই গলিবোৰত যিবোৰ লেতেৰা আছে সেইবোৰ আমি চাফা কৰিম আপোনালোকক কোৱা মতে আৰু ইয়াৰে কিছুমান চিৰিজ আহিব মানে ইয়াৰ দ্বাৰা মোৰ একো প্ৰফিট নহয় বা 33 মিনি ব্লগ যোনটো কলাবৰেশ্যন আছে একো আমাৰ প্ৰফিট নহয় আমি ইনভেষ্ট কৰিছোঁ ঠিকে প্ৰফিট একো নহয় কিন্তু উদ্দেশ্যটো এইটোৱে হৈছে যে আপোনালোকক এটা ছ'চিয়েল মেছেজ দিম চ' ছ'চিয়েল মেছেজ মানে কি আমিও গাইছ মাজে মাজে আমিও লেতেৰা কৰি দিয়কচোন তাৰে আমি মানে শাস্তি হিচাপে গাইছ এইটো লৈছোঁ আৰু এইটো এটা চেলেঞ্জ হিচাপে কৰিম বন্ধুসকল মানে কি যোনে বেছিকৈ যাব ভৰ্তি কৰিব পাৰে আৰু যোনে হাৰে সি আজি ক'ব লাগিব চ' সেয়ে কৈ আজি ব্লগটো ইয়াত ষ্টাৰ্ট কৰোঁ ব্লগ তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু আজি এই ব্লগটো ইয়াত ষ্টাৰ্ট কৰোঁ হে গাইছ এইটো পলিথিন কিমান আছে আৰু এইটো 33 মিনি ব্লগ চেনেলটো আছে দিয়ক মই ডিছক্ৰিপশ্যনত দি দিম নমস্কাৰ এই মোক কোৱা নাছিল গাইজ আমাৰ এইটো চেলেঞ্জ হয় যে আমি এইটো গোটেই ভৰ্তি কৰিব লাগিব মোক সুধি পাই বোলে হে এই ৰিয়েকশ্যন দিছিল কিন্তু তুমি সোমাই যাবা তাৰে ভিতৰত চাবা আৰু নাহে দিয়া এতিয়া লাগি যোৱা এতিয়া আৰু গাইছ আজি মোৰ মাতটো একদম বেয়া অৱস্থাত আছে আৰু এগলা যে চাফা কৰিব লাগে চ' কৰি আছোঁ আৰু তো ভৰ্তি কৰিব লাগে দেখছি না লাম্বাটো সেইটোৱে গাইছ চব লগ তেনেহ'লে অলপ চাফা কৰোঁ চ' গাইছ এই চব গ্লাভ চাভ পিন্ধি ৰেডি আৰু 1 ঘণ্টা সময় আছে যিমান ভৰ্তি কৰিব পাৰ যোনে হাৰে মই এটা খোৱা চব লগ তেনেহ'লে অলপ চাফা কৰোঁ আৰু পলিথিনটো টানি লৈ ৰ'ব চ' গাইছ ঠঙা চক কি ডাঙৰ হৈছে আৰুতো ঠঙা লৈ যাই আছোঁ এতিয়া হা এই যে বগা পলিথিন দাঙিলে সোমাই যাওঁ লালি লাল এইটো গাইছ এইটো থওঁ এইটো এনেকৈ লওঁ এনেকৈ লৈ ৰ'ব গাইছ মই ব্লগিঙে কৰোঁ না আপোনাৰ এইটো কথা ভগৱান জানে ৰ কিবা কৰছোঁ এতিয়াপা কৰছোঁ সেই গাইছ পানী যাই আছে চাওক ৰ'ব এতিয়া বহুত জাবৰ আছে আপোনালোকৰ লগত অলপ দেৰিকৈ আহিছোঁ ৰ'ব এই গাইছ লাইভ হৈছে লাইভ হা কি এই যে আমাৰ কামাৰ এই আমাৰ জাবৰ তোলা কামাৰ এই মানে ভৱিষ্যত দেখাই আছে আমাৰ আহি চাফা কৰি দিব লাগে চব গাইছ ফূৰ্তি খাই কোনোবাই এনেকৈ পেলাই লাজ নাই আৰু গাইছ বাউলিও আছে একলা আমাৰ নিচিনা নীলাজ প্ৰাণীবাখানে কৰি দিয়কচোন কাৰণ গাইছ তাতে কিবা এটা কৰে আপোনালোকে যদি ভাত খাই ভিডিঅ'টো চাই আছে কিন্তু নক'বা সেই গাইছ খাবাৰ আণ্ডাৰ পেণ্টটো কোনে গাইছ এইটো দক উঠাই দিওঁ দক তাহাঁতে 40 জন্ম দিছে আণ্ডাৰ পেণ্টটো পেলাইছে ইয়াতে আৰু আমি বদলিম অলপমান ভৰ্তি হৈছে ৰ'ব 33 বাৰটো চাই হ'ব অলপমান মোতকৈ বেছি হৈছে কলি হ'ব নেকি
মই গাইছ ভাণ্ডাৰ পাই গৈছোঁ ৰ'ব ইয়াৰ পৰা উঠাম ইত্যে ভৰ্তি হৈ যাব তো হা কৰি থাকা Hey guys এটা মলত এছিষ্টেণ্ট ব্লগাৰ এটা আনবা লাগছে পইচা পালা নেকি হে গাইজ ব্লেক ডিউলেক্স হুইস্কি হয় হুইস্কি তুমি কি জানা লিখা আছে চোৱা আহিছা ये फंस गया सीएम সন্দেহ হৈছে হক দিয়া সন্দেহ এইটো কথা এৰা উঠে ৰক কথা আৰু বন্ধুসকল একলাটো ভাল জেগাত পেলো কাৰণ এইটো গাইজ ৰাস্তা হয় ভাঙি চাঙি গেলি কাৰোবাৰ ভৰি চৰি সোমালি হৈছে আৰু তাৰপিছত ল'ব আপোনালোকে কীটনাশৰ বেজি ইয়ে হ্যাঁ ये कहना क्या चाहते हो ओ নহ'লে ৰাতি গাইছ এই গাইছ জীৱন কোনোবাই চুইগীত কিবা খাইছে পলিথিনটোতে পেলাইছে মোৰো খাব ইচ্ছা গৈছে কাৰোবাৰ স্কুলৰ পেন সৰু বাচ্চাৰ নাই তোমাৰ চলিব হ'লে এইটো দিব পাৰিম যাবৰ ভালকে থাক গাইছ কোনোবাই চাহ খায় কাপ এতে পেলাইছে গাইছ কি হৈছে আমি চাফা কৰা ইয়াৰ পৰা আহিছোঁ নিমচিন আৰু নিজাই ভালকাও কৰিছা বুলি এইটো নহয় গম পালা মানুহে আমাক চুইপাৰ বুলি ভাবি আছে চাফা কৰা বুলি ভাবিছোঁ ভাল কাম কৰিছে একো নাই গাইছ একো নাই আৰু মই এটা বহুত বিখ্যাত বস্তু পালোঁ এইটো হৈছে গাইছ চেণ্ডেল টেন ইয়ে দেখো গাইছ প্লাষ্টিক পুৰি কাৰ্বন মনক্সাইডৰ ষ্টাৰ্টিং করছি গাইস ঘুমে লও রব কি তুমি যাই বলে মরি যাব ও মরি যাব বাদ দিয়া মই রাস্তার বস্তু নিলু একবার ফুট লম্বি আইছিল আর নিব মন নাই জোর বস্তু তাতে থই যাও হাসা নাকি সঁচাকে ৰিচা কোৱা নাই এই ফুৰিব গৈছিলো যে ৱাটাৰফলত তাৰ পৰা বেয়া বস্তু লম্বি আহিছিল মোৰ তাত মই ফুল লৈছিলো তাৰ পৰা হে গম পাবা কোনবাই না কি হয় এগুলা আমি সাফাই কৰি আছো মই কৰিব লাগে কৰি কি জ্বলাব কাৰ্বন মনক্সাইডৰ কিমান চাফা কৰিবা কৰি থাকা মই কিন্তু গাইছ দৰ মহানে দে এইটো ডাইৰেক্ট কথা আনকলে উঠছে কি ফটো উঠিছা তোমালোকে গাইছ বহুতে ব্লগ মানে কি তোক বুজি নাপায় কি ক'ব ঐ তোৰ বাদামৰ পেকেটটো লৈ আহিবা হা এগলা গাইছ এইটো আমাৰ ঘৰৰ ওচৰৰ শনি মন্দিৰ চ' এইবোৰ আপোনালোকে ধূপ চুপ দেখা পাইছে অলপমান দেৰিকৈ চাবখিনি চাফা হৈ আছে চ' গাইছ এটা পলিথিন ভৰ্তি মানে গাইছ ভৰ্তি আৰু এবাৰ লয় এইটো চাওক আৰু এবাৰ এইটো পলিথিন ভৰ্তি হওক এই এৰিয়াটো এতিয়া চাওক বন্ধুসকল এতিয়া চাওক এতে চবে সেই খাবা আহে এইখিনি জেগাত আৰু আপোনালোকক কোৱা মতে এতিয়া আপুনি এই জেগাখিনি চাওক মানে কিছুমান সৰু সৰু আছে দিয়কচোন তুলি আছোঁ সেইটোৱে আনটি কিহত বনি কি চাওঁ ৰ'ব
তোলা তোলা জলদি হা গাতে মই খুঁজেছি মই খুঁজাব পৰা নাই কৰি গাইছ ভাবি আছে এটা কওঁ যদি কওঁ কি সেইকাৰণে অলপ ৰখি আছে আৰু আমি বৃন্দাবন গাৰ্ডেনত আছোঁ গাইছ হেঙেৰাবাৰীত থকা চলিকেইটা জানিব দিয়ক এই জেগাখিনি এতে চলি মানে বহে বন্ধুসকল এইটো দেখছি এইটো চ লালি লা 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 হা এগিলা সৎকে যদি বন্ধুসকল নকওঁ দিয়ক মানে আমি কমেণ্ট পাছ নকৰোঁ নহ'লে বা মানুহে ওলটাকে আমাক পাছ কৰি দিব ধৰিত্ৰী বাৰ বোলে কি লাগছে ন ভাল লাগছে ঠিকে আছে আজিৰ পৰা তোমাক মই মোৰ চেনেল মনিটাইজ হ'লে এই কাম দিম মাহত 12,000কে হা আৰু খুৰী গাই চাফা কৰি আছে লালি লা 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 হ'ব বোলা এইখিনি চাফা বোলা এতিয়া গাইছ মোবাইলটো বললা হয় মানে কি এইটো কাম নকৰোঁ দে ইমানো বেয়া নহয় আগৰবাৰ কিন্তু বশিষ্ঠ মন্দিৰত আমি এইটো কামেই কৰিছিলোঁ GMC বুলি ক'লাক যি চবকেইটাই চব পেকিং চেকিং কৰি থৈ আহিছোঁ গাইছ আৰু এইটো গাইছ বেয়া বস্তু নহয় মানে এইটো যোনটো মেডিচিন থাকে মেডিচিনটোৰ লগত মানে মই তামাৰ আঙুঠি পিন্ধি আছোঁ ন তাতে মানে ছাইড ইফেক্ট হৈছে আপোনালোকে বেয়া বুলি নাভাবিব আৰু সিহঁতে মৰ্ণিঙৰ পৰা আহিলা ৰ'ব কি হবা বৌ কি নাম তোমাৰ অঁ তুমি মাইনা ক কি নাম মানে গাইছ আমাৰ অলপ চুজ হোৱা পাছতে পাতিছিল না এই যাবৰ মান বোলে ধৰি দিবাৰ বোলে শান্তি লগা নাই সেইকাৰণে ইপিনে সোমাইছি দিয়ক মানে এলাহ লাগছি এইটো খুলবা কাৰণে আৰু এটা আছে ৰ'ব মই গাইছ শ্ব'টো পাতলোঁ মই গাইছ এগলা এপিছড আনথাকো আৰু মোকে গালি পাৰে একো নাই দিয়ক ये होता है हाँ हाँ ओ हाउ চব গাইছ খুৰী একদম জাবৰ তাবৰ আজি চাফা চাফা কৰি পূৰা জ্বলাই দিছে মানে খুৰী চাগে ভাবছি সেই সৰু চলিকেইটা কৰি আছে অঁ নিজৰে এৰিয়া অলপ জাবৰখিনি চাফা কৰি চাফা কৰি দিওঁ দে আৰু জ্বলেও দিওঁ গাইছ খুৰীক এতিয়া মই চেলুট দিম চেলুট এতিয়া দিম মন্দিৰ আজিকালি ফটো উঠা জেগা হয় পূজা কৰা জেগা মইতো সেইকাৰণে যাওঁ না এইটো গাইছ মিছা ক'লে নহ'ব দিয়কচোন সঁচা কথা মানে মই গাইছ বেলেগ বেলেগকৈ যাওঁ একদিন যোনদিনা ভাল পূজা কৰিম বুলি যাওঁ সেইদিনা ব্লগ নবনাম যোনদিনা ব্লগ বনাম বুলি যাওঁ সেইদিনা পূজা নকৰোঁ কাৰণ মিছা চব কৰি লাভ নাই আৰু এইটো গাইছ গ'ল্ড এইটো গাইছ বিৰি এইটো গাইছ কিটকেট চাকিকেইটা উঠাই ল চব গাইছ আপুনি কওক কোনে বেছি জাবৰ তুলছি হা মই যদি সোমালো মোৰতো বেছি ডাঙৰ হ'লে হয় ব'লা যাওঁ ব'লা গম পালে গাইছ কোনে বেছি বেছিকৈ ভৰ্তি কৰিছে এনে কয় সেই অকণমান খিনি ভৰ্তি কৰি কেনে বৰ গোটেই ভৰ্তি কৰিছে ৰাই সাক্ষী আছে তুমি ক'ব নালাগে কোনে ভৰ্তি কৰিছে সিহঁতে ক'ব
কমেণ্ট বক্সত কমেণ্ট বক্সত দুটাই কমেণ্ট নাহে আহিলে তোমাৰে কমেণ্টটো আহিব আৰু কমেণ্ট বক্সত দুটা আহিছে ক'ব অঁ কি হ'ব চ' এইখিনি কিন্তু যোনে ভিডিঅ' চাইছে কমেণ্ট বক্সত কিবা বকব আৰু যি বকে হৈ গ'ল যাওঁ চলো। তাৰ ভাত দিবত দিছে ওলাই গৈছে একদম তেতিয়াৰ পৰা খুৰী আমাক খায়ে আছে গাইছ হা যাব চাফা কৰিব আহিছোঁ ৰ'ব অঁ কিমান আৰু লেতেৰা চাম এই খুৰীটো গাইছ অসমীয়াই কৈছি না হিন্দীয়ে কৈছি না গাইছ কিয় পাত্তাই পোৱা নাই আপোনালোকে ক'বচোন কি কৈছে আৰু আমাক কৈছে এইখিনি জেগা গাইছ চাফা কৰ কি ক'ম গাইছ সঁচাকৈ কিছুমানে গাইছ আমাক চুইপাৰ বুলি ভাবে এই অৱস্থা হৈছে আজি ডিগ্ৰী পঢ়ি আছোঁ বন্ধুকৰ এই কাম কৰবা খুৰীও মানে নক আৰু একো নাই খুৰীমা কি কৈছে না এইখিনি এলেকাও চাফা কৰা বুলি কৈছে দৰকাৰ জিন্দাবাদ খুৰী জিন্দাবাদ এটা মই কিবা বেয়া বস্তু বুলি ভাবছিলোঁ কিন্তু নহয় দিয়া আমাৰ মানে নিয়তত খোট আছে অলপ এইটো কিবা বেলেগ বুলি ভাবছিলোঁ অ' খুৰী চাফা কৰি আছিলোঁ অলপমান কি হৈছে আন্টিয়ে দেখছি গাইছ এই হৈছে আমাৰ অকাত একো নাই বি অনেষ্ট অ' টু বি অনেষ্ট নহয় যিহে মোৰ ইংলিছ গাইছ এই হ'ব দিয়ক মই চাফা কৰা মানুহে হয় সেইকাৰণে কৈছে এইখিনিতো মানে কি কৈছে ভাষাটো মই বুজি পালোঁ কিন্তু ইংৰাজীতে বুজি পাইছোঁ তাতে আৰু যাব সেইখিনি চাফা কৰিব দিছে কৰি আছোঁ দিয়ক কৰি আছোঁ চাফা ড'ন্ট টেনশ্যন আমি আছোঁ মেনশ্যন মই গাইছ সেই দূৰৰ পৰা এটা বাচছি তাতে বোলে জাবৰ আছে অ' ঘূৰি আমি যাব চাফা কৰা মানুহ নহয় গাইছ খুৰী মানে ভাবি লৈছে আমাক যাব চাফা কৰা মানুহ বুলি মই যাই আছোঁ দিয়ক ইমান টেনশ্যন ল'ব নালাগে মোক মাটিৰ ওপৰৰ পৰা ভিতৰৰ পৰা জাবৰ উঠি আছে ওপৰতে আছে এইটো গাইছ মাছৰ পলিথিন এই খুৰী গাইছ কি উঠে খুৰী কি উঠছে ওচৰত শুনছ না কি বিচাৰি আছ পাত কিবা যে বেলেগ কওক গাইছ কওক পইচা বিচাৰি আছ নেকি কিবা বিচাৰি আছ নেকি কি বিচাৰি আছ পাত গছৰ পাতৰকে বিচাৰিম আমি ছাগলী নহয় নাই গৰু এই চব গাইছ নালাৰ পৰাতো আমি তুলিব নোৱাৰোঁ নহয় এতিয়া গাইছ আপোনালোকক মানে যিবোৰ হেঙেৰাবাৰী মানুহ আছে তেওঁলোকক এটাই মই অনুৰোধ কৰিছোঁ মানে আমাৰ এই এৰিয়াখিনি আপোনালোকে চাব পাৰে যিবোৰে ব্লগ চায় তেওঁলোকক কওঁ এটলিষ্ট নালাত নেপেলাব যাতে মই আজি আহিছোঁ এনেকৈ GMC ডিপাৰ্টমেণ্টৰ পৰা আহিব পাৰে বা আপোনালোকেও এটা জেগাত থুপ কৰি লাগে জ্বলে দিয়ক ইমান ডাঙৰ কথা নহয় বা এনেকৈ নালাত নেপেলাব কাৰণ এনেকৈ পৰিৱেশ প্ৰদূষণ হয় মই আপোনালোকক একো নীতি জ্ঞান দিয়া নাই যোনটো হয় সেইটোৱে কৈছোঁ চ' সেইটোৱে আৰু চকলেট বক্স চ' গাইজ আমাৰ 2 ঘণ্টা কমপ্লিট হৈছে 3টা আমাৰ ভৰ্তি হ'ল আজি মানে কথাটো হৈছে আমি বৃন্দাবন গাৰ্ডেনৰ একদম লাষ্টৰ পৰা এই জেগাখিনি চাফা কৰিছোঁ মানে L চাইজত আৰু নেক্সট মানে পাৰ্ট 2 বেলেগ জেগাত কৰিম তাৰে পাৰ্ট 2 আৰু এটা কৰিম মানে চাওক এটা কথা যি চব জেগা আমি চাফা কৰিব নোৱাৰোঁ মিনছ আমি চাফা যে কৰি আছোঁ আপোনালোকক এইটো দেখা নাই যে আমি জেগা চাফা কৰি আছোঁ বহুত ডাঙৰ কাম কৰি আছোঁ এইটো চেষ্টা কৰি আছোঁ চাওক আজি মলত 2টা ওলাইছোঁ কালি যদি 4টা ওলাই হ'ব বেছিকৈ জেগাই হ'ব মানে বস্তুটো বুজি পাইছে না যদি সপ্তাহত বা মাহত এদিনৰ জেগা চাফা কৰে আমাৰ কি যায় কথাটো সেইটোৱে ৰ'ব এতিয়া মই বেছি মটিভেশ্যনেল ডাইলগ নিদিওঁ এই চিগনেচাৰটো পেলাব যাওঁ লালিলা হা
এই জীৱনত গাইছ এই লাইফটো নাপালোঁ লা 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 পিনে লৈ তো ধুনীয়া আছে তুমি যোনটো কথা কৈ আছ মানুহটো আমাক কোনে এইখিনি জেগা চাফা কৰিব আহা বুলি কোনে মাৰিব মাৰিব কৰা কৰা অঁ উঠাবা আগলা এগুলা বড় মোরে এলাকাত আছো মোকে চিনি নাপায় বন্ধুসকল এই মোৰ অকাত এই ইমান কেপি চিগনেচাৰ খাই না গাইছ এই বহুত খাই মই কৈছোঁ একে তোমাৰ নিচিনা কিয় মোৰ নিচিনা মই আশা এইবিলাক নক'ব মিছা মিছি মই চকলেট খাইছিলোঁ বহুত এটা সময়ত মোৰ বেগত চকলেট পাবা পেকেট মাৰ ইয়াতে এভেইলেবল যো অঁ জানো তো মই টাউন তলৰ পৰা ইয়াতে পেলাব আহিম নহয় ও গাইছ আমাৰ ধনীদা তুমি পেণ্ট পাইছিলে মই স্পৰ্টিং গৈছোঁ লৈ আছিল যাবা চ' গাইছ এই 4 নম্বৰ পলিথিনটো ভৰ্তি হ'ল আৰু এইটো এটা এই গাইছ চাওক এই তিনিটা মই কৰিছোঁ এইটো কথা কিবা কৰিছে হা সমভাগী আমি দুটা পলিথিনৰ সমভাগী আৰু সেইটোত ময়ে বেছিকৈ বনাইছোঁ তোমাৰটোতো ৰাইজ সাক্ষী আছে ব্লগটো চাম নহয় গম পাম অঁ চ' গাইছ অনেষ্ট ভিউ চাওক 4টা ডাঙৰ ডাঙৰ পলিথিন ভৰ্তি আৰু ধৈৰ্য্যই মাথা মাৰি আছে আৰু তো পলিথিন খুলিব এতিয়া লাগে কিন্তু নুখুলো মোৰ দেৰি হৈছে কিন্তু মোৰ এইখিনি এৰি থৈ যাব মন নাই পাছফালত যেনেকৈ একবাৰ বহিলে উঠিব মন নাযায় সেনেকৈ জাবৰখিনি উঠাই থাকোঁতে মোৰ উঠি যাব মন যোৱা নাই মানে লালিলা হা আৰু গাইছ এগলা ডিছপ'জ মানে এগলা মাটিৰ লগত মিলি নাযায় এযোৰ গাইছ আপোনালোকক কি হ'ব পাৰে কমেণ্টত জনাব গাইছ মই এটা পলিথিন দাঙিছোঁ আৰু ইয়াক দুটা তিনিটা দাঙিব দিছোঁ দুটাও নহয় বেচেৰাৰ তাৰ গাত নাই মাংস চাওক আজি জিম নাযায় নহয় জিম নাযোৱাৰ পৰিণাম এই তিনিটা দাঙোতে তাৰ হেকো বাঢ়ি গৈছে আৰু এয়া পানিছমেণ্ট গাড়ী চাড়ী নাই নাই কি কৰবা কি গাড়ী চাড়ী লাগে তোমাক সেইকাৰণে জিম যাব কওঁ জিম গ'লে এইকেইটা জাগা যেনে নাপালা এইচোন হ'ব 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 এইয়া মুখৰ চাউণ্ড শুনিছে আই বোলে পানিছমেণ্ট গাইছে আপোনালোকে নিজে সাক্ষী আছে আপোনালোকে নিজে সাক্ষী আছে সি কিমান ভৰ্তি কৰিছিল হয়নে নহয় মোৰতো বেছি আছিলে সি বদমাচি কৰি নিজৰ তাতে খোপা খোপা ভৰাই থকাব ধৰিছে বোলে সি বেছিকৈ ভৰাইছে কাৰণ পানিছমেণ্ট দিছে চাওক কৰিব লাগে নহয় ইয়াতে আপোনাৰ বহুত টাইম লাগি যাব চাওক কত কৰিম 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 নেক্সট ব্লগ গাইছ আজি নহয় আৰু একেলগে ইমান কষ্ট হ'ব নোৱাৰি অলপ অলপকৈ কষ্ট কৰিব লাগে আৰু এইখিনি পেলাই উঠি এটা কথা কৈ আছোঁ ৰ'ব ৰ'ব যদি পিছফালে গুচি গৈছে 15 কিলো বেছি আছে ওজন এইটোৱে কৈছোঁ তই দাম্বেল লাগিলে ইমান গধুৰ নাপালাহেঁতেন হাত মহেন্দ্ৰ ঐ বাহুবলী ছিঙি যাব চব ছিঙি গৈছে ছিঙি যাব নহয় ফাটি গৈছে অঁ এয়া মিছা কোৱা নাই জলদি অলপমান জীৱনত গাইছ চুইপাৰ মানুহৰ কিমান কষ্ট আজি গম পাইছোঁ একো নাই দিয়ক খুৰা যাব চাফা কৰি আছোঁ ৰ'ব অঁ অঁ ঠিক আছে দে অঁ ঠিক কৈছে পাৰিব বেছি মন চব বন্ধু হ'ল মই জানিব পৰা নাই ধৰিত্ৰী বা দুটা লৈ গ'ল নাই ভিডিঅ'টো নকৰিলোঁ হয় মানুহে ভাবিব পাৰে নাই এইখিনি ৰিস্ক কাট নিছোঁ বুলি সেই দেখাই দিলোঁ আৰু ফাইনেলি
এইটো ডাষ্টবিন গাইছ আৰু দুপৰীয়া এতিয়া কম চবকে চাফা কৰি ৰাখিবৰ কাৰণে কম আৰু যাব আমি দুটা মানুহে 4টা পলিথিন বনাইছোঁ তেনেকৈ চবে কৰিলে সহজতে বহুতখিনি খৰচ হৈ যাব মানে লেতেৰা যিমান আছে আৰু বাকী আংকুলক থেংক ইউ আধা ৰাস্তা ঠিক কৈয়ে আছিলে যদি দেউতাক লগ পালোঁ হয় ভাল আছিলে পুৰা আংকুলে বোলে আমাক নটিচ কৰি দূৰৰ পৰা আহিছে কিন্তু আমি যাতে শাস্তি পাওঁ সেইকাৰণে মানে সি যাতে কিবা এটা শিকক তাৰ কাৰণে তাক ইমান দেৰি একো কোৱা দিছিল এই অলপ আগতে লগ পালে পাই হ'লে আমাক এইখিনি আনি হেল্প কৰি দিলে এটা পেলালোঁ আমি তো আমাৰ হৈ গ'ল চাইলেঞ্চ কৰি কেনে লাগিল তুমি চবতকৈ বদমাছ বুলি ক'ম মই তুমি মোক কোৱা নাছিলা কোনে বেছিকৈ হেৰি কৰিলেহে বনালে মই কালি ৰাতি শুওঁতে সোনকালে শুলো হয় আৰু প্ৰিপেয়াৰো ভালকৈ হ'লো হয় চ' বন্ধুসকল আপোনালোকৰ মানে ফাৰ্ষ্ট এপিছ'ডটো আমি এই ডাষ্টবিনৰ ওচৰৰ পৰা শেষ কৰিলোঁ যদি আপোনালোকৰ এপিছ'ডটো মানে চাই ভাল লাগিল তেনেহ'লে নেক্সট এপিছ'ডত যাতে আমাৰ নিচিনাকৈ আপোনালোকেও ওলাই আহে সেইটো কামনা কৰিলোঁ এনেকৈ ভিডিঅ'টো শেষ কৰিম আৰু যদি আপোনালোকে বোলে ভাবে যি লাইক কৰিব লাগে বা আমি চব কৰা নাই বুলি যদি লাগে দেন লাইক কৰক বাকীখিনি আপোনালোকৰ কথা জয় আই অসম গাইছ আৰু ভিডিঅ' বনোৱাকৈ পাচ্ছি নাই চাব পাৰে হাত চাত ৰঙা হৈ গৈছে চ' একদম এটা পলিথিন গাইছ 15 কেজিমান আছে কি ক'ম আৰু মই গাইছ আনকি এতিয়া কি কৈছে জানে আমি বোলে লেবাৰ বোলে আমি বোলে চুইপাৰ বোলে সেইখিনি কৰা এই জীৱন হৈছে চ' বাই বাই গাইছ